হয় না? আৰু এটা কথা সদায় মনত ৰাখিব, এইবাৰ গুমাত আমি অলপ আগত আমাৰ শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়াই কৈছে, ইয়াত মাইনৰিটি ভাইসকল, যুৱক ভাইসকল বহুত আছে। এইবাৰ যেনেকৈ আমাৰ বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই সামগ্ৰীত ৬০,০০০ মুছলমানৰ ভোট লৈ ২৫,০০০ ভোটত জিকিছে। আমিও এইবাৰ গুমাত কমসে কম ১০,০০০ মাইনৰিটিৰ ভাইসকলৰ ভোট লৈ আমি ১০,০০০ ভোটত জিকিম। ঠিক আছে? পাৰিম নে নাই? মোৰ এটা বিশ্বাস আছে, যেনেকুৱাকৈ আমাৰ মাইনৰিটি ভাইসকলে আমাৰ লগত জড়িত হৈছে, এনেকুৱা পৰিৱেশ আগত বিজেপিত নাছিল। আৰু এটা কথা মনত ৰাখিব, ইয়াত থকা প্ৰত্যেকজন আমাৰ ভাই বন্ধুসকল, বিজেপিত যদি শান্তি আনিছে একমাত্ৰ মোদীজীৰ নেতৃত্বত আহিছে, হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আহিছে। হয় নে নহয়? এই কথাটো মনত ৰাখিব। আৰু কোনো বিপ্লৱৰ কথা ভাবিব নালাগে। হাগ্ৰামা মহিলাৰীয়ে আৰু জিন্দগীত ঠিক হ'ব নোৱাৰে। মই আজি ইয়াত কৈ দিম, কাৰণ তেখেতে যিবিলাক বেয়া কাম কৰিছে, তেখেতে যিবিলাক কাম কৰিছে, আজি আপোনালোকে চবে জানে ২০১২ আৰু ২০১৪ ঘটনা। হয় না? তাৰ কাৰণে মই ভাবো যে হাগ্ৰামা মহিলাৰী আৰু কোনো কাম নাই, তাৰ পাপ লাগি গ'ল। পাপে পাপক এৰি নিদিয়ে, তাৰ কাৰণে কেতিয়াও আহিব নোৱাৰে। মোৰ এইটোৱেই কথা থাকিব যে আপোনালোকে এইবাৰ এতিয়া চবে লাগি যাওক, চবে কাম কৰক। যদি এতিয়া ২ দিন ৩ দিন আৰাম কৰে, ৰেষ্ট কৰে, ৫ বছৰ ৰেষ্ট কৰিব লাগিব। হয় না? মই থাকিব নোৱাৰিলে আপোনালোকৰ ভেলু নাই। আছে? ইয়াত থকা যুৱ ভাইসকলৰ ভেলু আছে? মই ভাবো ইয়াত থকা এজন মানুহৰো ৫ পইচা ভেলু নাথাকে যদি ইয়াত বিজেপি জিকে। আৰু বিজেপি জিকাৰ লগে লগে ইয়াত থকা প্ৰত্যেকজন মানুহৰ কৰোৰ কৰোৰ টকাৰ ভেলু, ইজ্জত, সন্মান সব থাকিব। হয় না? আৰু চবে জানে যে আমাৰ আদিবাসী ভাইসকল, আমাৰ ৰাজবংশী ভাইসকল